ভাৰতৰ থলুৱা শিল্প উদ্যোগসমূহৰ ভিতৰত ৰেচম উদ্যোগ অন্যতম। বহু সংখ্যক থলুৱা উদ্যোগী ইয়াৰ সৈতে জড়িত হৈ আছে আৰু নিজৰ পৰিয়াল পোহপাল দি আছে। কিন্তু যোৱা কেইবছৰমানৰ পৰা এই উদ্যোগলৈ নামি আহিছে অন্ধকাৰ। ৰেচম শিল্পৰ বাবে আৱশ্যকীয় কেঁচামালৰ অত্যাধিক মূল্যবৃদ্ধিয়ে উদ্যোগটোক ৰাম টাঙোন সোধাইছে। কেঁচা সামগ্ৰীসমূহৰ অনিয়ন্ত্ৰিত বজাৰ মূল্যই বিপাঙত পেলাইছে উদ্যোগীসকলক। মূলতঃ অসমৰ শুৱালকুছি অঞ্চলৰ ৯৫% লোকৰ জীৱিকাথলী বস্ত্ৰ উদ্যোগটো নানা সমস্যাৰে ভাৰাক্ৰান্ত বুলি সদৰি কৰে হস্ততাঁত বস্ত্ৰ সংঘ শুৱালকুছি নামৰ সংগঠনটোৱে। গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত সংঘৰ সভাপতি ৰঞ্জন কুমাৰ বৈশ্যই কয়, আজি আমাৰ এই সংবাদমেল আয়োজন কৰাৰ মূল উদ্দেশ্য হৈছে আমাৰ যিটো শুৱালকুছিৰ হস্তশিল্প, শুৱালকুছিৰ হস্তশিল্পটো বহুদিনৰ পৰা বিভিন্ন ধৰণৰ সংকটৰ সন্মুখীন হৈ আহিছে। বিশেষকৈ কেঁচামালৰ মূল্য বৃদ্ধি, আকৌ শিপিনীৰ সমস্যা, আকৌ এতিয়া নতুনকৈ এটা সমস্যাই দেখা দিছে। এছাম অসাধু ব্যৱসায়ীয়ে বহিৰাজ্যৰ পৰা কিছুমান মেখেলা চাদৰৰ দৰে কাপোৰ বনাই আনিছে। আমাৰ যিবিলাক অসমীয়া মেখেলা চাদৰ অসমীয়া সমাজত পৰিধান কৰে তেনেকুৱা কাপোৰ বনাই আনিছে। ইয়াৰ যিবিলাক চানেকি সম্পূৰ্ণ আমাৰ অসমৰ নিজা বস্তু, যেনে আমাৰ হিংখাপ, মিৰি ডিজাইন, বড়ো মিৰি ডায়মণ্ড, এইবিলাক আমাৰ ডিজাইনৰ নাম আছে। এই ডিজাইন চুৰি কৰি নি পেলাই বাহিৰত বনাই আনিছে। এতিয়া প্ৰশ্নটো হ'ল কি, এই কাপোৰবিলাকৰ মূল্য বহুত কম। যিযোৰ আমাৰ শুৱালকুছিৰ কাপোৰৰ মূল্য ৪,০০০ টকা, আকৌ সেই কাপোৰযোৰৰ মূল্য হ'ব মাত্ৰ ২,০০০ টকা। এতিয়া কথা হ'ল ৪,০০০ টকাত কাপোৰযোৰ ক্ৰয় কৰি মধ্যভোগীসকলে মানে বিপণীসকলে নিশ্চয় কিবা এটা প্ৰফিট ল'ব। ২০০, ৩০০, ৪০০, ৫০০, হয়তো কাপোৰযোৰ ৪,০০০ৰ কাপোৰযোৰ ৪,৫০০ টকা ল'ব পাৰে। এতিয়া কথা হ'ল কি, যিযোৰ কাপোৰ তেওঁলোকে বাহিৰৰ পৰা হুবহু শুৱালকুছিৰ বুলি লৈ আহিছে, শুৱালকুছিৰ নিচিনাকৈ বনাই আনিছে, সেই কাপোৰযোৰ ২,০০০ টকাত আনি পেলাই যদি ২৫০০ টকাত বা ২২০০ টকাত আমাৰ অসমৰ গ্ৰাহকসকলক দিলে হয়, আমাৰ ক'বলগীয়া একো নাছিল। কিন্তু কথা হ'ল কি, তেওঁলোকে সেই কাপোৰযোৰো তেনেকুৱা ৪,০০০ৰ ওপৰত বিক্ৰী কৰিছে, যাৰ ফলত আমাৰ অসমৰ গ্ৰাহকসকলে আজি ঠগ খাব ধৰিছে। গতিকে সেইকাৰণে এই গ্ৰাহকসকলক যাতে এই অসাধু ব্যৱসায়ীসকলে ঠগিব নোৱাৰে, তেওঁলোকৰ প্ৰতি এটা মেছেজ দিয়াৰ কাৰণে আমি আজিৰ এই সংবাদমেলৰ আয়োজন কৰিছোঁ। উল্লেখ্য যে কেঁচা সামগ্ৰীৰ মূল্যবৃদ্ধি, শ্ৰমিকৰ অভাৱ, অসংগঠিত বজাৰ ব্যৱস্থা, বিদ্যুতৰ নাটনি আদি সমস্যাত ভাৰাক্ৰান্ত উদ্যোগটোলৈ শেহতীয়াকৈ ভাবুকি কঢ়িয়াই আনিছে এছাম অসাধু ব্যৱসায়ীয়ে। এই অসাধু বেপাৰীসকলে বহিৰাজ্যত উৎপাদিত কাপোৰ, যিবোৰ শুৱালকুছিত উৎপাদিত বস্ত্ৰৰ সৈতে একে, শুৱালকুছিৰ বুলি কৈ গ্ৰাহকক বিক্ৰী কৰি আহিছে আৰু আভুৱা ভাৰি আহিছে। কেমেৰা পাৰ্চন সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।